নমস্কাৰ আজি ব্ৰাঞ্চ ৰেটিনেল ভেইন অক্লুশন সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছো আমাৰ চকুৰ ভিতৰত ৰেটিনা কিছুমান ব্লাড চলাচল কৰা নলী থাকে সেই ব্লাড চলাচল কৰা নলীবিলাকৰ ভিতৰত কিছুমান থাকে আৰ্টাৰী আৰু কিছুমান থাকে ভেইন এই ভেইন বিলাক কেতিয়াবা আমাৰ ফাটি যায় ফাটি গলে তাতে তাৰ পৰা কিছুমান ব্লাড ওলাব পাৰে সেই ব্লাড বিলাক ওলাই পেলাই যদি আমাৰ চকুৰ ৰেটিনাৰ এটা সেগমেন্টত জমা হয় তেতিয়া হলে তাক আমি ব্ৰাঞ্চ ৰেটিনেল ভেইন অক্লুশন বুলি কওঁ এতিয়া আমাৰ এইটো ধৰক চকুৰ ৰেটিনা এই চকুৰ ৰেটিনাটোত এই ব্লাড ভেসেল বিলাক আছে এই ব্লাড ভেসেল বিলাক যদি এটা সেগমেন্টত হয় ধৰক আপোনাৰ তলৰ পিনে হল তলৰ পিনে হলে এটো আমি ইনফিৰিয়ৰ ব্ৰাঞ্চ ৰেটিনেল ভেইন অক্লুশন বুলি কওঁ বা যদি উপৰৰ পিনে হল যাক আমি সুপিৰিয়ৰ ব্ৰাঞ্চ ৰেটিনেল ভেইন অক্লুশন বুলি কওঁ তাত কি হয় আপোনাৰ যেটো ব্লাড চলাচল কৰা ভেইন থাকে সেই ভেইনৰ ওয়ালটো ঠিক হয় আৰু ওয়ালটোৰ ফাটি পেলাই তাৰ পৰা কিছুমান তেজ ওলাই ৰেটিনাৰ এটা সেগমেন্টত জমা হোৱা কাৰণে দেখা পেশেন্টজনৰ ভিশনটো কমি যায় এতিয়া যদি গুটেই সেন্ট্রাল ৰেটিনেল ভেইনডাল যদি আপোনাৰ অক্লুড হয় আৰু যেতিয়া যদি গুটেই ৰেটিনাতে ব্লাড ওলাই হেতুক আমি টোটাল ৰেটিনেল ভেইন অক্লুশন বুলি কওঁ আৰু যদি এটা অকল পাৰ্টত হয় তেতিয়া এটো ব্ৰাঞ্চ ৰেটিনেল ভেইন অক্লুশন বুলি কওঁ এতিয়া যোৱাকালি এটা পেশেন্ট চাইছিলো মই যত আমাৰ ব্ৰাঞ্চ ৰেটিনেল ভেইন অক্লুশন হৈছিল আৰু এই তেওঁৰ ব্লাড জমা হয় চকুৰ যেটো মেকুলাৰ এৰিয়াত আপোনাৰ তেজ জমা হৈছে তেজ জমা হোৱাৰ ফলত তেওঁৰ দৃষ্টিশক্তি কমি গৈছে এতিয়া কি কাৰণত এটো হ'ব পাৰে এটাটো হৈছে আপোনাৰ ডায়াবেটিস থাকিলে আপোনাৰ চকুৰ ৰেটিনাৰ ব্লাড ভেসেল বিলাক দুৰ্বল হয় তেতিয়া আপোনাৰ এটো হ'ব পাৰে দুই নম্বৰ হৈছে হাই প্ৰেসাৰ যদি প্ৰেসাৰ হাই হয় তেতিয়া হলো আপোনাৰ এই ব্লাড ভেসেল বিলাক দুৰ্বল হৈ ফাটিব পাৰে এথেৰোস্ক্লেৰোসিস যদি আপোনাৰ বয়সৰ কাৰণে চকুৰ ৰেটিনাৰ সেই ব্লাড ভেসেল বিলাক নেৰো হৈ যায় তেতিয়া হ'ব পাৰে আৰু যদি আপোনাৰ ধৰক কোলেষ্ট্ৰল লেভেলটো বাঢ়ি যায় মানুহজনৰ কোলেষ্ট্ৰল লেভেল বাঢ়িলেও এই ব্ৰাঞ্চ ৰেটিনেল ভেইন অক্লুশন বেছিকৈ হ'ব পাৰে তাৰোপৰি কিছুমান ব্লাড ডিজঅৰ্ডাৰ আছে যত ধৰক আপোনাৰ ব্লাড ডিজঅৰ্ডাৰ বিলাকৰ কাৰণেও এই ব্ৰাঞ্চ ৰেটিনেল ভেইন অক্লুশন হ'ব পাৰে এতিয়া মানুহ এজনে কি সিম্পটম দেখাব পাৰে এটা হৈছে তো মানুহজনে হঠাতে কলা স্পট দেখাব পাৰে সন্মুখত বা হঠাতে এটা চকুৰে কম দেখা হ'ব পাৰে এতিয়া এটা ব্ৰাঞ্চ ৰেটিনেল ভেইন অক্লুশনৰ সাধাৰণতে এটা চকুৰ আধা মানত যেহেতু হয় গতিকে এটা সাইডে কম দেখিব বাকিখিনিত ঠিকে দেখিব আৰু যেটো আপোনাৰ সেন্ট্রাল ৰেটিনেল ভেইন অক্লুশন থাকে তাত আপোনাৰ গুটেই এটা চকুৰে পুৰা কমপ্লিটলি নেদেখা হৈ যাব পাৰে এতিয়া ব্ৰাঞ্চ ৰেটিনেল ভেইন অক্লুশন যদি আপোনাৰ সাসপেক্ট কৰা হয় তেতিয়া হলে এজন ব্যক্তিয়ে চকু ডক্টৰৰ ওচৰত আহিলে আমি ডাইলেট কৰি পৰীক্ষা কৰিব লাগে তাত আমি যদি আমি ডাইৰেক্ট অপথেলমোস্কোপ 90D আৰু ইনডাইৰেক্ট অপথেলমোস্কোপেৰে পৰীক্ষা কৰো তেতিয়া হলে চকুৰ ৰেটিনাৰ এই ব্লাড ভেসেল বিলাক ফাটি ব্লাড ওলোৱা কথাটো আমি গম পাওঁ আৰু লগতে আমি যদি ওচিটি কৰো ওচিটি কৰিলে চকুৰ ৰেটিনাৰ যেটো মেকুলাৰ এৰিয়া সেই মেকুলাৰ এৰিয়াটো ইনভলভ হৈছে নে হোৱা নাই হেতু আমি গম পাওঁ মেকুলাৰ এৰিয়াটো ইনভলভ হৈছে নে হোৱা নাই তাৰ ওপৰত ভিত্তি কৰি আমি ট্ৰিটমেন্টটো মডিফাই কৰিব পাৰো যদি মেকুলাৰ এৰিয়া ইনভলভ হৈছে যদি মেকুলাৰটো বেছিকৈ ফুলি আছে তেতিয়া হলে আমি হয়তো এন্টি-ভিএজিএফ ইনজেকশন দিব লগা হ'ব পাৰে বা যদি আপোনাৰ হেতু ভালকে ইনভলভ হোৱা নাই তেতিয়া হলে আমি কিছুদিন ওয়েট কৰিব পাৰো আৰু আমি কনজাৰভেটিভ ট্ৰিটমেন্ট দি কিছুদিন আমি পেশেন্ট গৰাকী চাব পাৰো আৰু কেতিয়াবা কিছুমান ক্ষেত্ৰত লেজাৰ ট্ৰিটমেন্টও কৰিব লগা হয় এতিয়া এটো নহবৰ কাৰণে আমি কি কাম কৰা উচিত প্ৰথম কথা সদায় ফিজিক্যাল এক্সাৰসাইজৰ ওপৰত গুৰুত্ব দিব লাগে কাৰণ ফিজিক্যাল এক্সাৰসাইজ কৰিলে আমাৰ ডায়াবেটিস হাই প্ৰেসাৰ কোলেষ্ট্ৰল এই গুটেইকেটা বেমাৰে কমকে হ'ব দুই নম্বৰতে যদি ডায়াবেটিস ডিটেক্ট হয় সুগাৰ কন্ট্ৰোল কৰাৰ কাৰণে যিখিনি ফলো কৰিব লাগে ডায়েট কন্ট্ৰোল এক্সাৰসাইজ আৰু ঠিক সময়ত ঔষধ খোৱা এইখিনি ব্যৱহাৰ কৰিব লাগে তৃতীয়তে ব্লাড প্ৰেসাৰ কন্ট্ৰোলৰ কাৰণে ধৰক আমি নিমখ কমকৈ খাব লাগে মাংস কমকৈ খাব লাগে লগতে ফিজিক্যাল এক্সাৰসাইজ কৰিব লাগে আৰু প্ৰেসাৰ দৰৱটো ৰেগুলাৰ খাব লাগে
4 নম্বৰতে যদি আমাৰ কোলেষ্ট্ৰল লেভেলটো বাঢ়ি যায় তেতিয়াহ'লে আমি ফেটি ফুড পৰিহাৰ কৰিব লাগে, যেনে ধৰক মাংস, কণী ইত্যাদি। তাৰোপৰি সেউজীয়া শাক পাচলি প্ৰচুৰ পৰিমাণে খাব লাগে, পানী প্ৰচুৰ পৰিমাণে খাব লাগে ইত্যাদি। তাৰোপৰি আমি সদায় এক্সাৰচাইজৰ লগতে মেণ্টেল ৰিলেক্সেশ্যন এক্সাৰচাইজ যেনেকৈ যোগা মেডিটেশ্যন ইত্যাদি কৰিব লাগে। এই সকলোবিলাক কৰিলে আমি গম পাম যে লাহে লাহে আমাৰ এই ব্ৰাঞ্চ ৰেটিনাল ভেইন অক্লুচন বেমাৰটো লাহে লাহে কমিব আৰু এইটো ভৱিষ্যতে নোহোৱা হৈ থাকিব। যদি কোনোবাৰ ব্লাড ডিছঅৰ্ডাৰ আছে, ব্লাড ডিছঅৰ্ডাৰ থাকিলে তেনেকুৱা মেডিচিন ডক্তৰ এগৰাকীৰ লগত আলোচনা কৰি তাৰ ট্ৰিটমেণ্ট কৰিব লাগে, নহ'লে সেইটোৰ পৰাও কেতিয়াবা ব্ৰাঞ্চ ৰেটিনাল ভেইন অক্লুচন হয়। গতিকে আহক আমি সকলোৱে ব্ৰাঞ্চ ৰেটিনাল ভেইন অক্লুচন সম্পৰ্কে সজাগ হওঁ আৰু যাতে ইয়াৰ কাৰণে আমাৰ দৃষ্টিশক্তি বাধাগ্ৰস্ত নহয় তাৰ কাৰণে আমি নিজকে সজাগ কৰি ৰাখোঁ। আৰু সেনেকুৱা যদি হয়ও তেতিয়া সোনকালে চকু চিকিৎসকৰ ওচৰত কাষ চাপোঁ আৰু চকু চিকিৎসকে যিমতে আপোনাক ট্ৰিটমেণ্ট দিয়ে সেইমতে আমি ফ'ল' কৰোঁ, তেতিয়া আমি সুফল পাব পাৰোঁ। ধন্যবাদ।